স্বাগতম। অহাৰ হল ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰীৰ প্ৰতিশ্ৰুতি। মুছলপুৰৰ ডাক্তৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত আজিও মুকলি নহল ICU কক্ষ। বাক্সাৰ সদৰ মুছলপুৰত স্থাপন কৰা 200খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়খনত বিগত 8 মাহে ৰাজ্যৰ বাবে উপলব্ধ নহল ICU কক্ষ। লকডাউনৰ সময়তে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ মাজমজিয়াত স্থাপন কৰা ডাক্তৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ৰাজ্যৰ সহায়ৰ বাবে 5টা ICU কক্ষ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল। সেই সময়ছোৱাত দুই মন্ত্ৰী ক্ৰমে চন্দন ব্ৰহ্ম আৰু ৰিহন দৈমাৰীয়ে শীঘ্ৰে ICU কক্ষকেইটা নিৰ্মাণ কৰি ৰাজ্যৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু ৰহস্যজনকভাৱে বিগত 6-7 মাহে মুকলিহে নহল। কোনো তথ্য নাই চিকিৎসালয় কৰ্তৃপক্ষৰ ওচৰত। অধীক্ষক ডাক্তৰ সুভাষ শৰ্মাই জানিব দিয়া মতে ICU কক্ষ কেতিয়া মুকলি কৰিব সেয়াও অৱগত নহয় চিকিৎসালয় কৰ্তৃপক্ষ। ইফালে বিগত 7-8 মাহে ICU কক্ষ মুকলি কৰি নিদিয়া কাৰ্যক গৰিহণা দিছে বাক্সা জিলা আছুৱে। চাংচাৰীত পুৰবী ডায়েৰীৰ নতুন প্ৰকল্পৰ পুনৰ উদ্বোধন। চাংচাৰীত পুৰবী পশু পুষ্টি নামৰ পশু খাদ্যৰ কাৰখানাটোৰ পুনৰ আৰম্ভণি কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। অগপ চৰকাৰৰ আমোলত প্ৰতিষ্ঠা হোৱা দুগ্ধ দানা প্ৰকল্পটি দীৰ্ঘদিন পৰিত্যক্ত হৈ পৰি আছিল। হাবি জংঘলে আগুৰি ধৰা প্ৰকল্পটো অৱশেষত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত পুনৰুজ্জীৱিত হোৱাৰ দিশে আমোলৰ এই পশুখাদ্য প্ৰস্তুতকৰণ প্ৰকল্পটি। ইফালে পশুখাদ্যৰ কাৰখানা উদ্বোধন কৰি ৰাজ্যত গৰুৰ চোৰাং বেহা অব্যাহত থকাৰ কথা স্বীকাৰ কৰে সমবায় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। আগতে ইয়াত ষ্টেট ফিডৰ এটা এনিমেল ফিড প্লান্ট আছিলে, কিন্তু এইটো মৰি গৈছিলে। তেখেতসকলে বৰ্তমান এইটো পুনৰ্জীৱিত কৰিছে আৰু ইয়াৰ যিটো উৎপাদিত সামগ্ৰী এইটো এটা উন্নতকৰণৰ বাবে প্ৰচেষ্টা হাতত লৈছে। মানে আমাৰ যিটো ৱামুল আছিলে তেখেতসকলৰ আমাৰ যিটো অথৰাইজ শ্বেয়াৰ কেপিটেল বুলি কয়, সমবায় এখনৰ যিটো অথৰাইজ শ্বেয়াৰ কেপিটেল আছে এইটো 1 কোটি টকা আছিলে। এইটো আমি অসম চৰকাৰে 10 কোটি টকালৈ বৃদ্ধি কৰাৰ বাবে এটা সিদ্ধান্ত লৈছোঁ। বাকী 9 কোটি টকা অসম চৰকাৰে ৱামুলক দিব, যাতে তেখেতসকলে অন্যান্য যিবোৰ তেখেতসকলৰ উন্নয়নমূলক প্ৰকল্প আছে তাত তেখেতসকলে ব্যৱহাৰ কৰিব পাৰে। বাহিৰত যেতিয়া গৰুৱে গাখীৰ দিব নোৱাৰা হয় তেতিয়াহ'লে লাহেকৈ বিক্ৰী কৰি দিয়ে আৰু সেই গৰুটোৱেই আমাৰ অসমৰ মাধ্যমেৰে বাংলাদেশলৈ যায় বা অন্যান্য ঠাইলৈ যায়। এই গৰুবোৰ আমাৰ অসমৰ গৰু নহয়, কিন্তু তেখেতসকলে যদি তাতেই এই যিটো বিক্ৰী কৰাৰ যিটো ব্যৱস্থা এই ব্যৱস্থাটো বন্ধ কৰি দিয়ে তেতিয়াহ'লে এইটো মোৰ মতেৰে এই যিটো চোৰাং ব্যৱসায় এইটো সম্পূৰ্ণ শেষ হৈ যাব। তেজপুৰৰ কমাৰ চুবুৰীত প্ৰতিনিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। 2টা ব্যৱসায়িক প্ৰতিষ্ঠানত হঠাৎ এই অগ্নিকাণ্ড হ'ল। জুইত সম্পূৰ্ণৰূপে জাহ যায় মজাং বেভাৰেজ আৰু বিমলা চোফা শিল্প। অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠান দুটাৰ 15 লাখ টকাৰ সামগ্ৰী নষ্ট হয়। স্থানীয় লোকৰ সহযোগত পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। খবৰ তেজপুৰৰ কমাৰ চুবুৰীৰ, য'ত প্ৰতিনিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল। 2টা ব্যৱসায়িক প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড সংঘটিত হয়। জুইত সম্পূৰ্ণৰূপে জাহ যায় মজাং বেভাৰেজ আৰু বিমলা চোফা শিল্প। অগ্নিকাণ্ডত ব্যৱসায়িক প্ৰতিষ্ঠান দুটাৰ 15 লাখ টকাৰ সামগ্ৰী নষ্ট হয়। স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে পাছত অৱশ্যে জুই নিৰ্বাপন কৰে, কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ। কোনো দুষ্কৃতিকাৰীয়ে লগাইছে। শ্বৰ্ট চাৰ্কিট হ'ব যেন লগা নাই, কেলে মই প্ৰায় আহালৈকে আছিলে, কাৰেণ্ট আছিলে। তাৰ কিছু আগত গৈছে, মানে কৈছে মানুহে, ওচৰৰ মানুহে কৈছে। আৰু কিমানমান সময় লাগিছে যিটো অনুভৱ, আমি যেতিয়া খবৰ পাইছোঁ তেতিয়া 4 বাজিছে। যিমানখিনি জ্বলি হ'ল সেইখিনি কমেও 1-1.5 ঘণ্টা আগত জ্বলিছে। গতিকে ভাবিছোঁ 2মান বজাৰ পৰা লাগিছে। মোৰ যিখিনি ফাৰ্নিচাৰ আছিল, আনুষংগিক কাপোৰ, লোকৰ বনাবলৈ দিয়া চোফা, ৰেডিমেড চোফা গোটেইখিনি ধৰিছোঁ, মানে 3.5 পৰা 5 লাখ টকাৰ ভিতৰত। চফ্ট ড্ৰিংকৰ দোকান, কোকা-কোলা ডিষ্ট্ৰিবিউটৰ হয়। শ্বৰ্ট চাৰ্কিট ওচৰৰ দোকানখনত 10-12 লাখ টকা। দুধনৈৰ ডাবলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হয় 2 বাইক আৰোহী। সম্পূৰ্ণ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হয় মৃতদেহ 2টা। মৃত লোক 2জনৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে এই পথ দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে মৃতদেহ 2টা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
দুধনৈৰ ডাপলিত নিশাৰ ভাগত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে নিহত হ'ল 2 বাইক আৰোহী। সম্পূৰ্ণ ক্ষত বিক্ষত অৱস্থাত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোক দুজনৰ পৰিচয় কিন্তু এতিয়াও উদ্ধাৰ হোৱা নাই। IPL 2021 বাবে 300 ক্ৰিকেটাৰৰ নিলামত সৰ্বাধিক দৰ উঠিল দক্ষিণ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছৰ। 16 কোটি 25 লাখ টকাত মৰিছক ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে। নিলামৰ দ্বিতীয় স্থানত নিউজিলেণ্ডৰ বলাৰ কালে জেমিছন। 15 কোটি টকাত ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৱে ক্ৰয় কৰে জেমিছনক। IPL নিলামত তৃতীয় সৰ্বোচ্চ দৰত বিক্ৰী হয় অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল। 14 কোটি 25 লাখত মেক্সৱেলকো ক্ৰয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। ভাৰতীয় ক্ৰিকেটাৰ হিচাপে সৰ্বাধিক দৰত বিক্ৰী হয় কৰ্ণাটকৰ অলৰাউণ্ডাৰ কে গৌতম। 9 কোটি 25 লাখ টকাত চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰে অলৰাউণ্ডাৰ গৌতমক। আনহাতে 5 কোটি 25 লাখ টকাত পঞ্জাৱ কিংছে ক্ৰয় কৰে তামিলনাডুৰ অলৰাউণ্ডাৰ শ্বাহৰুখ খানক। 4 কোটি 40 লাখ টকাত শিৱম দুবে ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে। IPL 2021 নিলামৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা খবৰটো হ'ল শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক মুম্বাই ইণ্ডিয়ানছে ক্ৰয় কৰে 20 লাখ টকাত। সমান্তৰালকৈ IPLলৈ প্ৰত্যাৱৰ্তন ঘটিল টীম ইণ্ডিয়াৰ ষ্টেটৰ অন্যতম নিৰ্ভৰযোগ্য বেটছমেন চিতেশ্বৰ পূজাৰাৰ। সীমিত অভাৰৰ খেলত বিশেষ সফল নহ'লেও পূজাৰাক ক্ৰয় কৰে চেন্নাই ছুপাৰ কিংছে। হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাৰ ৰাজনীতি কৰে আৰু আমি সেৱাৰ ৰাজনীতি কৰোঁ। ৰাজ্যত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মা কোনো কাৰণতে বিজেপিত নাথাকে। কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মাই 100% কংগ্ৰেছ দলত যোগদান কৰিব। বাইহাটাত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। বাইহাটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ অসম বচাও আহক শীৰ্ষক অনুষ্ঠানত অংশ লৈ গগৈৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মাৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে। কংগ্ৰেছ কৰি যাম, মই সদায় দুখীয়া মানুহৰ লগত থাকিম। বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব নেকি ই ক্ষমতা নাথাকিলে সদায় বিজেপি কৰিবলৈ সাহস, ক'বলৈ সাহস আছে? আজি তাৰিখত কৈ মই গৌৰৱ গগৈ মোক প্ৰশ্নৰ উত্তৰ নিদিওঁ। পিছত গৈ যেতিয়া ক্ষমতা কংগ্ৰেছ লৈ আহিব আকৌ কংগ্ৰেছত জাপ মাৰি ক'ব গৌৰৱ মোৰ সৰু ভাইটি, গৌৰৱ মোৰ বন্ধু। ক'বলৈ নাপায় কওকচোন? মই বেয়া নাপাওঁ, মোৰ ব্যক্তিগতভাৱে কাৰো লগত বেয়া নাই। কোনোবাই মোৰ দাদা আহিলে বা মামা আহিলে মইতো ভালেই পাম। ৰঙিয়াত বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বজালে কংগ্ৰেছে। হিমন্ত বিশ্ব শৰ্মাৰ বিত্তমন্ত্ৰীৰ কালত অসমত অৰ্থনৈতিক অৱস্থা কুঙা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কালতেই 80,000 কোটি টকাৰ ঋণৰ বোজা পৰিছে। প্ৰতিজন মানুহৰ মূৰত জাপি দিছে 30,000 টকাৰ ঋণৰ বোজা। ঋণ লৈ চৰকাৰ চলাবলৈ বিত্তমন্ত্ৰীৰ প্ৰয়োজন নাই। ৰঙিয়াৰ সৰস্বতী কলনীত কংগ্ৰেছৰ অসম বচাও অভিযানত অংশ লৈ এই মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে। বিজেপিক পৰাভূত কৰিবলৈ মহাজোঁট কৰিছে কংগ্ৰেছে। বিজেপিক পৰাভূত কৰিবলৈ হিলদোল ভাঙি ওলাই আহিছে জনতা। সকলো বিজেপি বিৰোধী দলক মিত্ৰজোঁটত যোগ দিবলৈও আহ্বান জনায় ৰকিবুল হুছেইনে। ইফালে ৰঙিয়াৰ ৰাজীৱ ভৱন প্ৰাংগণত জ্যেষ্ঠ নাগৰিক আৰু বিশিষ্ট লোকসকলৰ সৈতে মত বিনিময় কৰে সাংসদ গৌৰৱ গগৈয়ে। সভাৰ শেষত সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ লগতে কেইবা শতাধিক দলীয় কৰ্মীয়ে পদযাত্ৰা কৰে ৰঙিয়া নগৰত। তেওঁৰ বিত্তমন্ত্ৰী কালত অসমত গোটেই অৰ্থনৈতিক অৱস্থাটো যিমান ভাঙি চিঙি চুৰমাৰ হৈছে, কোনো অসমৰ মন্ত্ৰীসভাত এনেকুৱা হোৱা নাই। 80,000 কোটি টকা তেওঁৰ মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী থাকোঁতে ধাৰ ল'লে। প্ৰত্যেকজন মানুহৰ মূৰত 30,000 টকা ধাৰ। সেই মন্ত্ৰীজনক দিছপুৰত বহি থাকিব লাগে, অৰ্থনৈতিকভাৱে পৰিকল্পনা কৰিব লাগে যাতে সাধাৰণ মানুহৰ ওপৰত ধাৰ নহয়। ধাৰ লৈ পেলাই নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে বোকা ছটিওৱা ৰাজনীতি। বিজেপিৰ এটা দক্ষতা আছে, সেইটো হৈছে স্মাৰ্টনেছ। বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি বিক্ৰী কৰে। পুনৰ ভুৱা প্ৰতিশ্ৰুতি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। বিজেপি চৰকাৰখন হৈছে আধাৰশিলাৰ চৰকাৰ। বেনাৰ পোষ্টাৰত আছে বিজেপি চৰকাৰ। শোণিতপুৰৰ বৰচলাত কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত অসম বচাও কৃষক বচাও শীৰ্ষক কাৰ্যসূচীত প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা RP শৰ্মাই অংশ লৈ এনেদৰে কটাক্ষ কৰে বিজেপিক। AIUDFৰে মিত্ৰতাই কংগ্ৰেছক ধ্বংস নকৰে, কংগ্ৰেছৰ পৰা যোৱাসকলে বিজেপিকহে ধ্বংস কৰিব। বিজেপি দল এতিয়া খিচিৰিৰ দৰে মিশ্ৰিত পাৰ্টি বুলিও মন্তব্য কৰে RP শৰ্মাই। আনফালে বিজেপি সংখ্যালঘু কোষৰ অধ্যক্ষ বাংলাদেশী বংগভাষী বুলিও তেওঁ উল্লেখ কৰে। লগতে অসমত চৰকাৰ গঠন কৰি 2024 চনৰ লোকসভা নিৰ্বাচনত 12জন সাংসদ দিল্লীলৈ যাব বুলি চেলেঞ্জ কৰে RP শৰ্মাই।
কংগ্ৰেছ আৰু নষ্ট কৰিব ইয়াৰ মিত্ৰতা নে কংগ্ৰেছ পৰা যোৱা সকলে নষ্ট কৰিব বিজেপিক এইটো প্ৰশ্ন মোৰ কংগ্ৰেছ আজি বিজেপিৰ সেই অস্তিত্ব নাই সেই আদৰ্শ নাই বাজপেয়ী ডাঙৰ আদৰ্শ আছে নেকি আপোনাৰ মলিমৰ যোশীৰ আদৰ্শ আছে সুষমা আদৰ্শ আছে খিচৰি চৰকাৰৰ বিজেপিও নহয় কংগ্ৰেছও নহয় অহা 22 ফেব্ৰুৱাৰীত চিলাপথাৰৰ কোলাজান চিতলমাৰী পথাৰৰ জনসভালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি চিতলমাৰী পথাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ সভাৰ স্থান পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান পৰিদৰ্শন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত স্থানীয় সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগু ৰণোজ পেগুৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী প্ৰধানমন্ত্ৰীৰ আগমনক লৈ চিতলমাৰী পথাৰত যুদ্ধকালীন তৎপৰতাৰে চলিছে কাম-কাজ বেৰিকেড হেলিপেড নিৰ্মাণত ব্যস্ত হৈ পৰিছে শ্ৰমিক উল্লেখযোগ্য যে এইখন সভাতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰিব 22 তাৰিখেও তেনেধৰণৰ নতুন কেইবাটাও প্ৰকল্প কাম ইয়াত আৰম্ভ কৰিব পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ 3টা প্ৰকল্প আৰু আমাৰ দুখন ইঞ্জিনিয়াৰিং কলেজ এখনৰ সম্পূৰ্ণ ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে ধেমাজি সেইখনো উদ্বোধন কৰিব আৰু ৱালকুচি ইঞ্জিনিয়াৰিং কলেজখনো আধাৰশিলা স্থাপন কৰিব গতিকে এনেধৰণে আজি অসমক আমাক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি তেখেতে সহায় কৰিছে তাৰ বাবে আমি উৎসাহিত হৈছোঁ অসমৰ ৰাইজ উৎসাহিত হৈছে সাংবাদিক বন্ধুসকল আপোনালোকেও উৎসাহিত হৈছে পূৰ্বতে আপোনালোকে বহুত প্ৰধানমন্ত্ৰী দেখিছে কিন্তু কোনো প্ৰধানমন্ত্ৰীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলক ইমান গুৰুত্ব কেতিয়াও দিয়া নাছিল ইফালে আলফা স্বাধীনলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান মানৱীয়তাৰ খাতিৰত মুক্তি দিয়ক অপহৃত 2 বিষয়াক কুইপৰ 2 বিষয়াক মুকলিৰ আহ্বান আলফা স্বাধীনলৈ অপহৰণ কাণ্ডক লৈ প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে অপহৃতক মুক্তিৰ বাবে পদক্ষেপ লৈছে ৰাজ্য চৰকাৰে তিনিচুকীয়াত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আলফা স্বাধীনলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনাইছে মানৱীয়তাৰ খাতিৰত মুক্তি দিয়ক অপহৃত 2 বিষয়াক কুইপৰ 2 বিষয়াক মুকলিৰ আহ্বান আলফা স্বাধীনলৈ আমিতো আপিল কৰিছোঁ আৰু আমাৰ যিখিনি চৰকাৰৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি আমি পালন কৰি আছোঁ আৰু আমাৰতো চৰকাৰৰ পিনৰ পৰা আপিল কৰা হৈছে তেখেতসকলক যে মানৱীয়তাৰ খাতিৰত গোটেই বিষয়টো বিবেচনা কৰিব লাগে গতিকে আশা ৰাখিছোঁ তেখেতসকলে পজিটিভলি ৰিয়েক্ট কৰিব দেই এটা পদক্ষেপ ল'ব কাৰণ অসমৰে সন্তান হয়নে গতিকে আমাৰ সকলোৰে আপোন তেখেতসকলৰ পৰিয়ালবৰ্গও মোক লগ পাইছে আৰু তেনেধৰণে আমি আপিল কৰিছোঁ আৰু চৰকাৰৰ সৈতে কিবা আলোচনা কৰিব লগা আছে সেই আলোচনাটো সদায় দুৱাৰ মুকলি আছে নহয়নে চৰাইদেউৰ সোণাৰীত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ সোণাৰীৰ হাওঁফাওৰ ৰাখী অসমে আত্মসমৰ্পণ কৰিছে আলফা কেডাৰ তীব্ৰজিত অসমৰ পত্নী হয় ৰাখী অসম 2012 চনত আলফাত যোগদান কৰিছিল ৰাখী অসমে ৰাখী অসমৰ স্বামী সম্প্ৰতি ম্যানমাৰৰ আলফা শিবিৰত 13 ফেব্ৰুৱাৰীত সোণাৰীত আত্মসমৰ্পণ কৰিছিল জুৰি অসম নামৰ আন এগৰাকী কেডাৰে তাৰ পাছত এইবাৰ ৰাখী অসমে আত্মসমৰ্পণ কৰিছে চৰাইদেউৰ সোণাৰীৰ হাওঁফাওৰ ৰাখী অসমে আত্মসমৰ্পণ কৰিছে আৰু তেওঁ আলফা কেডাৰ তীব্ৰজিত অসমৰ পত্নী 2012 চনতে তেওঁ আলফাত যোগদান কৰিছিল আমাৰ তাতে সাৰেণ্ডাৰ কৰিছে তেওঁৰ নামটো হ'ল ৰাখী অসম আৰু আচল নামটো আছিলে দীপা গগৈ তেওঁ বেসিক্যালি গোলাঘাট মেৰাপানী থানাৰ আণ্ডাৰ এটা গাঁও পৰে 3 নম্বৰ টাঙানী গাঁও তাৰ পৰা বেসিক্যালি আছে তেওঁ বেসিক্যালি ম্যানমাৰত আছিল ম্যানমাৰ পৰা তেওঁ পৰিয়ালত কন্টাক্ট কৰিছিল যে মই এতিয়া সাৰেণ্ডাৰ কৰা বিচাৰিছো তো আমাৰ সিকিউৰিটি ফোৰ্সেছ তাতে গৈ মন পৰা তেওঁ হুজাইৰ মুৰাঝাৰত গাঞ্জা ভৰ্তি ট্ৰাক জব্দ কৰা হৈছে মুৰাঝাৰ আৰক্ষীৰ অভিযানত 37টা গাঞ্জা ভৰ্তি পেকেট জব্দ কৰা হৈছে পেকেটসমূহৰ পৰা উদ্ধাৰ কৰা হৈছে 4.5 কুইণ্টল গাঞ্জা এই অভিযানত গাঞ্জা সহ দুজনক আটক কৰিছে আৰক্ষীয়ে চালক ইকবাল হুছেইন আৰু হুছেইন আহমেদক আটক কৰা হৈছে গাঞ্জাসমূহ মণিপুৰৰ পৰা লংকালৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল হুজাইৰ মুৰাঝাৰত গাঞ্জা ভৰ্তি ট্ৰাক জব্দৰ খবৰ আমি জনাইছো মুৰাঝাৰ আৰক্ষীৰ অভিযানত 37টা গাঞ্জা ভৰ্তি পেকেট জব্দ কৰা হৈছে পেকেটসমূহৰ পৰা উদ্ধাৰ কৰা হৈছে 4.5 কুইণ্টল গাঞ্জা এই অভিযানত গাঞ্জা সহ দুজনক আটক কৰিছে আৰক্ষীয়ে চালক ইকবাল হুছেইন আৰু হুছেইন আহমেদক আটক কৰা হৈছে গাঞ্জাসমূহ মণিপুৰৰ পৰা লংকালৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল
ৰেজিষ্ট্ৰেশ্যনৰ 01A কিছু কণ্ট্ৰাবেণ্ড আইটেম লৈ মুভ কৰিছে এইখিনি এৰিয়াত মুৰাজাৰ এৰিয়াত তো তেওঁ আমাৰ ওচি তেওঁ পাৰ্টি লৈ পেলাই ওলাই গ'ল ৰাস্তা আপোনাৰ চুতৰপুৰত গাড়ীখন জব্দ কৰিলে তাৰ লগে লগে পিছত আৰু এখন ট্ৰাক আছিলে সেইখন ট্ৰাকতো মানে ড্ৰাইভাৰ আৰু হেণ্ডিমেন আছিলে ট্ৰাকখন ড্ৰাইভাৰজনে নিজে খুলিলে তেওঁলোকে চেম্বাৰ এটা বনোৱা আছে ড্ৰাইভাৰ বহা বেক চাইডৰ এটা ধুনীয়াকৈ এটা চেম্বাৰ বনাই থোৱা আছে সেই চেম্বাৰত সিহঁতে এইটো খুলিলে দৰ্জাখন চেম্বাৰখন খুলি দেখা পালোঁ আমি তাতে বহু পৰিমাণে পেকেটিং কৰি আছে পুৰা একদম ফকৰুল বুঢ়া নামৰ এজন মানুহৰ লগত এইখিনি মানে সংযোগ কৰি বস্তুখিনি লৈ আহিছিলে আৰু সেইখিনি সিহঁতে ডেলিভাৰ ক'ত দিব একজেক্ট নাজানে কিন্তু লোকেশ্যনটো কৈছে লংকা তেওঁলোকে কোৱা মতে মণিপুৰৰ পৰা লৈ আহিছে পৰহি এখন ট্ৰাকত পায় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে হৃদৰোগ বিভাগৰ 104 নম্বৰ কোঠাত চিকিৎসাধীন মহন্ত এইমছৰ নিউৰলজি বিভাগৰ অধ্যাপক ডক্টৰ MV পদ্মাৰ তত্ত্বাৱধানত চলি আছে তেওঁৰ চিকিৎসা হৃদৰোগৰ উন্নত চিকিৎসাৰ বাবে মহন্তক ভৰ্তি কৰোৱা হৈছে এইমছত এইমছৰ সূত্ৰই জানিবলৈ দিয়া মতে তেওঁৰ বহুকেইটা ৰোগ হৈ আছে আৰু তেওঁ বহুকেইটা ৰোগত আক্ৰান্ত আমি পুনৰবাৰ জনাইছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে হৃদৰোগ বিভাগৰ 104 নম্বৰ কোঠাত চিকিৎসাধীন হৈ আছে মহন্ত এইমছৰ নিউৰলজি বিভাগৰ অধ্যাপক ডক্টৰ MV পদ্মাৰ তত্ত্বাৱধানত চলি আছে তেওঁৰ চিকিৎসা হৃদৰোগৰ উন্নত চিকিৎসাৰ বাবে মহন্তক ভৰ্তি কৰোৱা হৈছে এইমছত উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও প্ৰফুল্ল কুমাৰ মহন্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল সেই সময়ত গুৱাহাটীৰ চিকিৎসালয়ত তেওঁ এডমিট হৈছিল এতিয়া তেওঁক এইমছলৈ লৈ যোৱা হৈছে এইমছত ভৰ্তি কৰোৱা হৈছে বৰ্তমান চিকিৎসা চলি আছে এইমছৰ সূত্ৰই জানিবলৈ দিয়া মতে তেওঁ বহুকেইটা ৰোগত পূৰ্বৰ পৰা আক্ৰান্ত এবাৰ বিশ্বনাথৰ জৱাহৰলাল নবোদয় বিদ্যালয়ত কৰোনাৰ আতংক শিক্ষকসহ 6জন কোভিড পজিটিভ ওলাইছে 3 দিনৰ বাবে বন্ধ বিদ্যালয় ৰেপিড এন্টিজেন টেষ্টত 6জনৰ দেহত ধৰা পৰিছে কৰোনা আমি পুনৰবাৰ জনাইছোঁ বিশ্বনাথৰ জৱাহৰলাল নবোদয় বিদ্যালয়ত এবাৰ কৰোনাৰ আতংক বিয়পিছে শিক্ষকসহ 6জন কোভিড পজিটিভ ওলাইছে তাত 3 দিনৰ বাবে বন্ধ হৈ পৰিছে বিদ্যালয় ৰেপিড এন্টিজেন টেষ্টত 6জনৰ দেহত ধৰা পৰিছে কৰোনা ৰাজ্যত অব্যাহত আছে চোৰাং কয়লা সৰবৰাহ বঙাইগাঁৱত জব্দ হৈছে চোৰাং কয়লা ভৰ্তি ট্ৰাক চিমেণ্টৰ চালানেৰে কয়লা সৰবৰাহৰ চেষ্টা চলোৱা হ'ল বঙাইগাঁৱৰ গৰাইমাৰীত আৰক্ষীয়ে জব্দ কৰিলে কয়লা ভৰ্তি ট্ৰাকখন গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল তাত অভিযান ট্ৰাকৰ হেণ্ডিমেন চহৰ আলীক আটক কৰিছে আৰক্ষীয়ে কিন্তু সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ট্ৰাক চালকে ৰাজ্যত এনেধৰণে অব্যাহত আছে চোৰাং কয়লাৰ সৰবৰাহ বঙাইগাঁৱত জব্দ হৈছে চোৰাং কয়লা ভৰ্তি ট্ৰাক চিমেণ্টৰ চালানেৰে কয়লা সৰবৰাহৰ তাত চেষ্টা চলোৱা হৈছিল বঙাইগাঁৱৰ গৰাইমাৰীত আৰক্ষীয়ে জব্দ কৰে কয়লা ভৰ্তি ট্ৰাকখন গোপন খবৰৰ ভিত্তিতেই আৰক্ষীয়ে চলাইছিল অভিযান ট্ৰাকৰ হেণ্ডিমেন চহৰ আলীক আটক কৰিছে আৰক্ষীয়ে কিন্তু সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ট্ৰাক চালকে সমাগত নিৰ্বাচন ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে এইবাৰ মামা নামেৰে জনাজাত হৈ পৰিছে প্ৰভাৱশালী মন্ত্ৰীগৰাকী এইবাৰ অনুৰাগীয়ে হিমু মামা নামেৰে এটি গীত মুকলি কৰিছে আমাৰ নেতা হিমু মামা কৰব সহমত কই কৰব সহমত কাম কৰি কৰি দিনে ৰাতি নালাগে ভাগত 10 কিলোমিটাৰ খোজ কাঢ়িলেও নালাগে ভাগত কব ধুমুহানে হুচি মামাই পালেহি আজিৰ ঠাই ঐ পালেহি আজিৰ ঠাই মনত সততা ৰাখিলে ঈশ্বৰৰ চকু মেলি চাই তাকে প্ৰমাণ কৰি দেখুৱালেহে আমাৰ হিমু মামাই অসমীয়াই সুসন্তান হিমন্ত বিশ্ব যাৰ নাম ঐ হিমন্ত বিশ্ব যাৰ নাম আমাৰ অসমীয়াই উন্নতিৰ বাবে দিনে ৰাতি কৰে কাম যে সপোন বান্ধি লৈ